এবাৰ কি বনাইছে? উদ্ভিদৰ কেঁচা সামগ্ৰী প্ৰস্তুত কৰা চেম্পু। ঔষধি গুণ, এইটো চাওক। ঔষধি গুণযুক্ত বনউদ্ভিদৰ কেঁচা সামগ্ৰী চুলিৰ কি যত্নৰ বাবে চেম্পু প্ৰস্তুত। আহা চেম্পু কেনেকৈ প্ৰস্তুত কৰে দেখাই দিয়াচোন। চেম্পু কেনেকৈ প্ৰস্তুত কৰে? জবা ফুল আৰু তুলসী, নিমপাত চবকে মই মিক্সিত গ্ৰাইণ্ড কৰি তাৰপিছত তাৰ ৰসটো উলিয়ালোঁ। কোমল কাপোৰ এখনেৰে তাৰ প্ৰয়োজনীয় পদাৰ্থটো লৈ আৰু জাবৰবোৰ পেলনীয়া হিচাপে পেলাই দিয়া হ'ল। প্ৰথমতে কি জবা ফুল ল'লোঁ, তাৰপাছতে ল'লোঁ কি এল'ভেৰা, হয়নে? তাৰপাছত কি মণিছালৰ গুটি, মণিছালৰ গুটি দেখাচোন কটা। নাই, মণিছালৰ গুটিটো নাই নানিলা। জবা ফুল, এল'ভেৰা, মণিছালৰ গুটি, গুটি নহয়, জবা ফুল, এল'ভেৰা আৰু তুলসী পাত নিম আৰু আৰু আমলখি এইকেইটা লগাই মেলি মিক্সিত গ্ৰাইণ্ড কৰিলোঁ। গ্ৰাইণ্ড কৰিব লাগে। তাৰপাছতে যিটো ৰস ওলাব, তাৰপিছত নাৰিকল আৰু মণিছালৰ গুটি ভাজি তাৰ তেলটো উলিয়ালোঁ। তাৰপাছত চব যি পদাৰ্থ সংৰক্ষণ হৈছিলে সেইবোৰক এটা পাত্ৰত মানে মিহলি কৰি চেম্পুটো তৈয়াৰ হৈছিলে। বঢ়িয়া আইডিয়া। কিন্তু প্ৰথমতে চাকি ল'ব লাগিব এইবোৰ, হয় নাই? কোমল কাপোৰ, বগা কোমল কাপোৰেৰে চাকি ল'ব লাগিব। ঠিক আছে। তাৰপাছত চাকি লৈ পেলাই এটা পাত্ৰত থৈ ডাব নাৰিকল আৰু মণিছালৰ গুটি পিহি গুড়ি কৰি তাৰ ৰস পদাৰ্থটো তাত মিক্স কৰি দিলেই এয়া চেম্পুলৈ ৰূপান্তৰ হয়। আৰু চেম্পু বনাওঁতে আমি একো কেমিকেল ইউজ কৰা নাই। হয়, ঠিক আছে, বঢ়িয়া।